গৈ পালোঁ গুৱাহাটীৰ উলুবাৰীত থকা বিয়া ভৱনটোলৈ। মানে কি ক'ম আৰু, ইমান ধুনীয়া এটা বিয়া ভৱন, সন্মুখতে এনেকৈ গণেশৰ মূৰ্তি এটা ধুনীয়াকৈ লাইটিং চাইটিং লগাই থৈ দিছে। নমস্কাৰ এটা কৰিলোঁ। এইফালে আপোনাৰ ভিতৰত সোমাই গৈ এখন ধুনীয়া ডাঙৰ গ্লাছ লগাই থৈ দিছে। আমাৰ দৰে একদম লেতেৰা দেখা ল'ৰাবিলাকে অলপ চুলি তুলি কাপোৰ চাপোৰ ঠিক কৰি অলপ হেণ্ডচাম হৈ ল'ব পাৰি আৰু ইয়াতে। বাকী আপোনাৰ ওপৰৰ ফালে উঠি গ'লে এইফালে আপোনাৰ 3 নম্বৰ ফ্ল'ৰত খানা দিছে, ৰিচিপশ্যন। খানা চানা খুব ধুনীয়া কৰিছে, মানে খানা মানে কি আৰু বুফে ছিষ্টেম দিছে। তো তাতে মানে আপোনাৰ নিজে লৈ লৈ খাব লাগে, এনেকুৱা চিষ্টেম। মাছ মাংস খুব ধুনীয়া দিছে আৰু যোনে যিমান খায়। এনেকৈ ঘূৰি থাকোঁতে হঠাৎ লগ পাই গ'লোঁ আমাৰ গাঁৱৰে মানে ভাইটি এজনক। এইজন ই মানে সৰু মোতকৈ বহুত, কিন্তু মোৰ লগতে এনেকৈ লাগি থাকে আৰু ভাল লাগে। তো ই মানে কি আপোনাৰ ইয়াৰ কিবা মাহীয়েক নে কি হয় কইনা এজনী, ইফালে দৰা হয় আমাৰ দাদা। তো এনেকৈ মানে তাতে লগ পাই ভাল লাগিল আৰু। বাকী যি নহওক, ওপৰৰ ফালে মানে এইটো ফ্ল'ৰৰ পৰা নেক্সট ফ্ল'ৰটো যোৱাৰ লগে লগে তাতে খানা চলি আছে। মই মানে ভাতটো খাবৰ কাৰণে গৈ আছিলোঁ। বাকী আৰু আপোনাৰ ভাত পানী খাই মেলি মানে ঘৰত আহোঁতে 3:30মান বাজিছে। ৰাতিপুৱা 10টা বজাত উঠি মায়ে ক'লোঁ, মায়ে বেলেগ একো নাখাওঁ যে খাৰ বনা, খাৰেদি বঢ়িয়া কৰি এক কাঁহী ভাত মাৰি ল'লোঁ। মনে ৰ'ব খাৰ খোৱাৰ কাহিনী আছে, এতিয়া আৰু দৰাৰ ৰিচিপশ্যন আছে নহয়, মাছ মাংস খাব লাগিব। প্ৰায় 2-3 বছৰৰ মূৰত লগ পালোঁ আজি বন্ধুক। বিয়া বুলি সি আহিছে, আগতে আমাৰ গাঁৱতে আছিল, এতিয়া ঘগ্ৰাবাৰত উঠি গৈছে, তাতে থাকে। আৰু টকা পইচা থকা মানুহ, খুব দামী বাইক এখন লৈছে। চাক কেনে লাগিছে বাইকখন। এতিয়া আমি দুয়ো মিলি যাওঁ বিয়া খাব, আৰু আপোনালোকো বলক আমাৰ লগত। ফাইনেলি আহি পালোঁ বিয়া ঘৰ। এয়া কইনা বহি আছে, এই দৰা কইনা। এইফালে বহা ধুনীয়া গেটা পেটা বনাই দিছে, যোৱাকালি আপোনালোকক দেখাইছিলোঁ। এইফালে পাগলাল আছে, নাচি আছে ধুনীয়াকৈ। তাৰপিছত আমি আহি কিনে ধুনীয়াকৈ বহি ল'লোঁ তাতে। চাহ তাহ দিছোঁ বাৰু, চাহ তাহ খাই লৈ সুন্দৰকৈ বহি আছোঁ। বহি মেলি ডাইৰেক্ট আহি গ'লোঁ এইফালে পাকঘৰত দেখি, মানে অলপ চলপ বিলাও দিব লাগিব ন, গাঁৱৰে চলি যিহেতুকে। ভাত খোৱাটো যোৱাকালি দেখাইছোঁ, আজি কিমান দেখাই থাকিম ভাত খোৱা। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি নতুনকৈ আহিছে চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাকী নেক্সট ভিডিঅ'ত লগ পাম। আজিৰ কাৰণে আহিছোঁ, বাই বাই।